আমি যে এতিয়া প্ৰাৰব্ধ সঞ্চিত অনাৰব্ধ এই তিনি প্ৰকাৰৰ কৰ্মফল আৰু মানুহে আচৰণ কৰা তিনি প্ৰকাৰৰ কৰ্ম অকৰ্ম বিকৰ্মৰ কথা কৈ থাকোঁতে ঈশ্বৰে সিদ্ধান্ত দিলে যে নিৰাসক্ত ভাৱত শাস্ত্ৰবিহিত কৰ্মখিনি ঈশ্বৰক অৰ্পণা কৰি কৰা, তেতিয়া জীৱ বন্ধনত নপৰে। কিন্তু মনুষ্য শৰীৰটো সকলো মনুষ্যৰ গতিটোতো একেই নহয়, কাৰণ সকলো মনুষ্যই নিৰাসক্ত ভাৱত কৰ্ম কৰিলে সকলোৰে যে জীৱনৰ পোৱা নোপোৱাবিলাক বেলেগ হয়। তাৰ মূল কাৰণ কি বোলে? এই সংস্কাৰৰ ভিন্নতা। এতিয়া সংস্কাৰৰ ভিন্নতা কোনখিনিত আহে? কাৰণ সেই কথাটো আমি অন্তিম সময়ত চাব পাৰোঁ। মনুষ্যই যেতিয়া শৰীৰটো এৰে, অন্য কোনো জীৱই ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিব নালাগে, কিন্তু মনুষ্যই লাগে। যেতিয়া এই সূক্ষ্ম শৰীৰটো এৰি জীৱাত্মা শৰীৰৰ পৰা বাহিৰ হয়, তেতিয়া কি হয়? সেই সূক্ষ্ম স্থূল শৰীৰটো যিহেতু অগ্নিয়ে সূক্ষ্ম আৰু স্থূল দুটা ৰূপত ভাগ কৰি দিয়ে, ঠিক সেই জীৱই ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিবলৈ এটা শৰীৰৰ প্ৰয়োজন। সেই শৰীৰটো তেতিয়া যমনগৰৰ পৰা দিয়া হয় যাতনা শৰীৰ ৰূপত, এইটো শৰীৰৰ নিচিনাই। আৰু সেই যাতনা শৰীৰটোত জীৱক বদ্ধ কৰাই এই জীৱনটোত আমি যিখিনি পাপ আচৰণ কৰিলোঁ, সেই পাপ আচৰণখিনিৰ শাস্তি সেই যাতনা শৰীৰটোৰ জৰিয়তে জীৱক বোলে যমনগৰত ভোগ কৰোৱা হয়। আৰু সেইখিনি ভোগ কৰাৰ পাছত যেতিয়া ধুই পখালি আজৰি হয়গৈ, যমৰাজাই ভালকৈ ধুই পখালি আমাক আজৰি কৰেগৈ মৰাৰ পাছত, যাতনা শৰীৰটো লোৱা পাৰ কৰাৰ পাছত, তাৰপৰা এই জীৱনটোত পূৰ্বৰ জীৱনটোত আমি যি কৰ্ম কৰিছিলোঁ সেই সঞ্চিত কৰ্মৰ আধাৰত বেলেগ এটা শৰীৰ ল'বলৈ আকৌ পৃথিৱীলৈ পঠাই দিয়ে। এতিয়া সেইখিনি সময়তে কি কৰে? আমাৰ ল'ৰা ছোৱালীয়ে যেনে তেনে আমাৰ কোনোবা এজন জেলত সোমালে, ধৰি লওক উকিলকো কয়গৈ মুকলি কৰি দিয়া বুলি, এই আপোনাৰ পুলিচকো ক'ব মুকলি কৰি দিয়া বুলি। আমি নাজানো আমাৰ ইষ্টমিত্ৰ কুটুম্ব, আমিতো ক'ব নোৱাৰোঁ যে শৰীৰ এৰিল মাত্ৰক চিধাই তেওঁলোকে বৈকুণ্ঠলৈ পাইছে, সেইটোতো আমি ক'ব নোৱাৰোঁ। সেইকাৰণে আমি ঈশ্বৰৰ ওচৰত সেইখিনি সময়ত সেৱা জনা যে প্ৰভু, কেৰুবাত যদি কেনেবাকৈ কেৰুণ লাগি আছে, কেৰুণটো খুলি পেলাই যেনে তেনে উদ্ধাৰ কৰি দিয়া। গতিকে ভক্তিৰ মাৰ্গটো এইখিনিতে চাওকচোন, ইমান প্ৰভাৱশালী। এইটো এই জনমতে কাম নকৰে, শৰীৰটো এৰা পাছতো কাম কৰে। কাৰণ এই সংস্কৃতিটোৱে জানে যে জীৱই শৰীৰটো এৰা মাত্ৰকে সকলো নষ্ট হৈ নাযায়, সকলো কৰ্ম সংস্কাৰ তাৰ সৈতে জড়িত হৈ থাকে। আৰু সেইবাবে শাস্ত্ৰত আত্মহত্যাক মহাপাপ বুলি কোৱা হৈছে। কাৰণ আত্মহত্যাত যেতিয়া ব্যক্তি এজনে প্ৰকৃতিৰ নিয়ম ভংগ কৰি জোৰ জবৰদস্তি শৰীৰৰ পৰা জীৱাত্মা ওলাই যায় নিৰ্দিষ্ট কাৰ্যকাল নোহোৱাৰ আগতে, তেতিয়া সেই ওলাই যোৱা জীৱাত্মাটোৰ আৰু এই স্থূল শৰীৰটোৰ সম্পৰ্কটো সম্পূৰ্ণৰূপত শেষ হৈ নাযায়। আৰু তাৰ ওপৰত এই সূক্ষ্ম শৰীৰটোৰ কৰ্মৰ বান্ধোনটো শক্তিশালী হোৱাৰ কাৰণে, কাৰণ কিবা এটা সমস্যাত পৰিহে মানুহে আত্মহত্যা কৰে, নহয়নে? সমস্যাটো আছে মানে কৰ্ম আছে যেতিয়া তাৰ ওপৰত বন্ধন আছে। আৰু বহুত ডাঙৰ সাংঘাতিক ৰূপত ডিপ্ৰেশ্যনত গৈহে কোনোবা মানুহে আত্মহত্যা কৰে, তেতিয়াহ'লে কৰ্মৰ বন্ধনটো আৰু শক্তিশালী হয়। আৰু সেই শক্তিশালী হোৱাৰ বাবে সূক্ষ্ম শৰীৰটো সহজতে লয় হ'ব নোৱাৰে প্ৰকৃতিত, যাৰ বাবে সেই জীৱটো অশৰীৰী ৰূপত থাকিবলগীয়া হয়। সেইটোকে আমি ভূত প্ৰেত বুলি কওঁ। ভূত প্ৰেত বুলি নখ দীঘল চলু দীঘল কিবা এটা নহয়, সেই অশৰীৰ ৰূপত বৰ্তি থকা জীৱাত্মা, কাৰণ তাৰ সংস্কাৰখিনিয়ে তাক বেলেগ এটা শৰীৰ প্ৰৱেশ কৰিবলৈ নিদিয়ে। সেইবাবে স্বাভাৱিক মৃত্যু, সকলো মৰিবলৈকেতো আমি আগবাঢ়ি ঘণ্টাৰ পিছত ঘণ্টা পাৰ হৈ গৈ আছে, দিনৰ পিছত দিন বাগৰি মৃত্যুলৈকে গৈ আছোঁ। আমাৰ জন্মৰ লগতে মৃত্যুটো আৰম্ভ হৈ গ'ল। মৃত্যুটো খন্তেকতে হৈ যোৱা এটা প্ৰক্ৰিয়া নহয়, নিত্য নিৰন্তৰ আপুনি মই মৃত্যু হৈ আছোঁ, ছেকেণ্ড বাগৰি গৈ আছে, মৰি মৰি গৈ আছোঁ, নহয়নে? গতিকে মৃত্যু খন্তেকতে ঘটা এটা ঘটনা নহয়, নিৰ্দিষ্ট এটা সময়ত জীৱটোহে বাহিৰলৈ ওলায়। তাকো ওলাওঁতেও চাবচোন, মৃত ব্যক্তিজনক দাহ সংস্কাৰ 3 ঘণ্টাতকৈ কম সময়ৰ ভিতৰত সাধাৰণতে কৰা নহয়। কিয়? শৰীৰত যি পঞ্চ প্ৰকাৰৰ প্ৰাণবায়ু আছে, এই পঞ্চ প্ৰাণ ওলাই যাবলৈ 3 ঘণ্টা সময় লয়। ডক্টৰে পালছ চেক কৰি পেলাই ক'লে বোলে এওঁ মৰিলে, তেতিয়াইতো মৃত হৈ নাযায় নহয়, ভৈৰৱী যাতনা ভুগিব লগা হয়। জীৱনটোত যিখিনি কৰিলে এই কেমেৰাত ৰীল চলা দি চব চকুৰ আগত চলি থাকে, মুখেৰে ক'ব বিচাৰে, মুখে ক'ব নোৱাৰে, চকুৰে চাব বিচাৰে কিন্তু চাব নোৱাৰে।
হাতখনে কিবা এটা দেখুৱাব বিচাৰে কিন্তু দেখুৱাব নোৱাৰে এইটো 3 ঘণ্টালৈকে বোলে প্ৰক্ৰিয়াটো চলে সেইকাৰণে চাবচোন আমাৰ এইটো সংস্কৃতিত এইটো বিশ্বাস কৰা হৈছিল যে 3 ঘণ্টাতকৈ কম সময়ৰ ভিতৰত যাতে শটো দাহ কৰা নহয় কিয় কাৰণ তেতিয়াও প্ৰাণবায়ু ক্ৰমাৎ প্ৰাণ অপান ব্যান সমান উদান ব্যান এই বায়ু ক্ৰমাৎ নিৰ্দিষ্ট এটা সময়ৰ মূৰে মূৰেহে ওলাই গৈ থাকে সেইকাৰণে চাবচোন মৃত ব্যক্তিজনৰ 3 ঘণ্টালৈকে চকু হাল নহয়নে 4 ঘণ্টালৈকে বোলে হৃদযন্ত্ৰটো ভালে থাকে নাক কাণ চকু মুটো সকলো ভালে থাকে তেতিয়ালে মুখৰ আগত বস্তু দিলে খাব নোৱাৰে কেলে মেইন বস্তুটোৱে ওলাই গ'ল সেয়াই হৈছে আত্মা সেই স্বৰূপটোক জানি যেতিয়া আমি এইটো বুজিব পাৰিম যে শৰীৰটোতো ইয়াত এৰি থৈ যাব লাগিব তেতিয়া সেই স্বৰূপলব্ধ জ্ঞানেৰে কেতিয়াও জীৱ বন্ধনত পৰিব নোৱাৰে আৰু চাওকচোন সংস্কাৰ বুলি কওঁতেই এই গোটেই ধাৰ্মিক পৰম্পৰাটোৰ মূল বস্তুটোৰ মূল আধাৰেই হৈছে আমাৰ বাবে সংস্কাৰ জীৱই জীৱনত যি ভাল বেয়া সুখ দুখ সৎগতি অসৎগতি পাই এই সকলো নিজৰ কৰ্ম সংস্কাৰ অনুসৰি সেইকাৰণে কোৱা হৈছে যে ভগৱন্তই এতিয়া এই প্ৰসংগটো জ্ঞান যুগত আহে যে অৰ্জুন মনুষ্য লোকত সুব্যৱস্থা কৰিবলৈকে মই 4 বৰ্ণৰ ব্যৱস্থা কৰিছিলোঁ যিটো ঋগ্বেদৰ 10ম মণ্ডলতো আহে যে ব্ৰাহ্মণস্য মুখমাসীত বাহু ৰাজন্যকৃত উৰু তদস্যদবশ্য পদ্যাকুম শূদ্ৰ জায়ত বোলে বিৰাট পুৰুষৰ মুখ অংশৰ পৰাই বোলে ব্ৰাহ্মণৰ উৎপত্তি বাহুৰ পৰাই ক্ষত্ৰিয় জংঘাৰ পৰাই বৈশ্য স্বৰ্ণৰ পৰা শূদ্ৰ এতিয়া এই কথাটো কোৱাৰ লগে লগে পোনপ্ৰথমতে মনলৈ আহে কি জাতি ভেদৰ কথা আমাৰ মানুহে তেনেকেই বুজে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ ক'ৰ পৰা উৎপত্তি হৈছে একেজনা ঈশ্বৰৰ পৰা নহয়নে আৰু আমি ঈশ্বৰৰ মূৰটোত ধৰোঁগে নে হাতখনত ধৰোঁগে নে জংঘাত ধৰোঁ নে ভৰিটোত ধৰোঁ নহয়নে ধ্বজ বজ যাব অংকুশ পংকজ ক'ত আছে তেওঁ স্বৰ্ণত আছে গতিকে শাস্ত্ৰই ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ এই 4 বৰ্ণৰ মাজত কোনো উচ্চ নিচ ভেদ কৰা নাই এইটো উচ্চ নিচ সমাজেহে কৰে কাৰণ ভগৱন্তই নিজ মুখে কৈছে যে এই 4 বৰ্ণ ভগৱন্তই সৃষ্টি কৰিছে মানুহে সৃষ্টি কৰা নাই চতুৰ্বৰ্ণং ময়া সৃষ্টম গুণকৰ্ম বিভাগছ 4 বৰ্ণ ময়ে সৃষ্টি কৰিছোঁ কাৰ ওপৰত নিৰ্ভৰ কৰি গুণ আৰু কৰ্মৰ ওপৰত নিৰ্ভৰ কৰি ৰাৱণৰ উৎপত্তিও জন্মও চাবলৈ গ'লে ব্ৰাহ্মণৰ বংশত হৈছিল কিন্তু ব্ৰাহ্মণ বুলি তেওঁ প্ৰশংসিত হোৱা নাই কাৰণ তেওঁ ব্ৰহ্মকুলৰ আচৰণ পৰিত্যাগ কৰিছে নহয়নে সেইকাৰণে কোৱা হৈছে জন্মনাত জায়তে শূদ্ৰহ জন্মতে সকলো শূদ্ৰ মানে কিবা এটা নিজ জাতি নহয় শূদ্ৰ মানে সেই অৱস্থা যি অৱস্থাত আমি ভাল বেয়া ধৰ্ম অধৰ্ম শুদ্ধ অশুদ্ধ এইখিনি বিচাৰ কৰিব নোৱাৰোঁ জন্মতেতো আমি সকলো ধৰ্ম কৰ্ম শিকি নাহোঁ কিন্তু যেতিয়া শিকি পেলাই তেওঁ তেতিয়া সংস্কাৰীমুখী হয় সংস্কাৰাত দ্বিজ উচ্যতে সংস্কাৰী হ'লে তেওঁ দ্বিজ হয় দ্বিজ মানে কি যাৰ দুবাৰ জন্ম হয় প্ৰথম মাতৃগৰ্ভৰ পৰা দ্বিতীয়তে সংস্কাৰৰ জৰিয়তে গৰ্ভ সংস্কাৰটো মনুষ্যৰ প্ৰথম সংস্কাৰ অন্ত্যেষ্টিক্ৰিয়াও চাওকচোন সেইটো সংস্কাৰ বেদ পাঠাদ ভৱে বিপ্ৰহ বেদাদি শাস্ত্ৰ পঠনৰ জৰিয়তে তেওঁ বিপ্ৰ হয় আৰু যেতিয়া সেই জ্ঞানক অৱলম্বন কৰি তেওঁ ব্ৰহ্মক জানিব পাৰে শাস্ত্ৰৰ দৃষ্টিৰে তেতিয়া তেওঁ ব্ৰাহ্মণ হয় ব্ৰহ্ম জানাতি ইতি ব্ৰাহ্মণ আৰু যদি লৌকিক দৃষ্টিৰেও যদি চোৱা যায় কোনোবা এজন ব্ৰহ্মকুলত বা ব্ৰাহ্মণ কুলত জন্ম হৈছে সেয়া তেওঁ কৰ্মৰ সংস্কাৰ সেইকাৰণে তেওঁ সেই কুলত জন্ম গ্ৰহণ কৰিছে নহয়নে সন্মান আছে কিন্তু দায়িত্ব সেই কুলৰ মৰ্যাদা ৰক্ষা কৰি চলাটো কাৰণ ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ সকলো একেজনা ঈশ্বৰে সৃষ্টি কৰা নহয়নে একেজনা ঈশ্বৰে সন্তানৰ মাজত তেতিয়ালে ভেদভাৱ থাকিব লাগিবনে কেতিয়াতো নালাগে সেইটো ব্যৱস্থা আমাক দেখুওৱা নাই এতিয়া এইখিনিতে আৰু এটা কথা জড়িত হৈ পৰে যে পঞ্চম শ্ৰেণীত থকা ছাত্ৰজন পোনপ্ৰথমতেই গৈ যদি 10ম শ্ৰেণীত বহি থাকেগে তেতিয়াহ'লে শিক্ষকে পাঠদান কৰিবনে নকৰে নিশ্চয়কৈ নকৰে ক্লাছ 5ত পঢ়ি থকা ষ্টুডেণ্টটো গৈ যদি ক্লাছ 10ত বহি থাকে নহয়নে 5ত থকা ষ্টুডেণ্টটো 10লৈ যাব পাৰিব কিহৰ জৰিয়তে এটা পৰ্যায়ক্ৰমে কিন্তু পোনপ্ৰথমতে গৈ যদি ক্লাছ 10ত বহি থাকে তেতিয়া শিক্ষকে পাঠদান নকৰে কিন্তু তাৰ অৰ্থ এইটো কোৱা হোৱা নাই যে পঞ্চম শ্ৰেণীত পঢ়ি থকা ছাত্ৰজন কাহানিও 10ম শ্ৰেণীলৈ যাব নোৱাৰে কিন্তু পৰ্যায় আৰু ব্যৱস্থা অনুক্ৰমে সেইবাবে এই ব্যৱস্থাটো দিয়া হৈছিল কিন্তু সমাজে ইয়াক জাতিভেদৰ নামত বহুত বিশৃংখল কৰি পেলালে যিটো শাস্ত্ৰৰ দৃষ্টি নহয় শাস্ত্ৰই এটা বৰ শালীন সুব্যৱস্থা দেখুৱাইছে যিটো ভগৱন্তৰ দ্বাৰা প্ৰত্যক্ষ ৰূপত প্ৰৱৰ্তিত কিছুসকলে কয় ন এইবিলাক মানুহে বনাই লোৱা নিয়ম
ভগৱানে কোৱা নাই ন, ভগৱানে অৰ্জুনক কৈছিলে বুলি কোনে দেখিছিলে? আপুনি মই দেখিছোঁ জানো? নাই দেখা নহয়। একে একে যোগ কৰিলে যে 2 হয় সেইটো কোনে দেখিছে? আপোনাক মোক শিকোৱা হ'ল নহয়নে? অটো যে আমি এনেকৈয়ে লিখোঁ, আপুনি মই কি প্ৰমাণ আছে? অটো আমি কটো লিখা নিচিনাকৈও লিখিব পাৰোঁচোন, কিন্তু আপোনাক মোক আপোনাৰ মোৰ গুৰুৱে অটো তেনেকৈ লিখে বুলি শিকালে, আৰু তেওঁ প্ৰমাণ দিব নোৱাৰে যে প্ৰকৃততে অটো এনেকৈয়ে লিখে, তেওঁকো তেনেকৈয়ে শিকোৱা হ'ল নহয়নে? এই ভাগৱত গীতা প্ৰত্যক্ষ ৰূপত আমাৰ লৈ অহা নাই, এটা পৰম্পৰাক্ৰমে আহিছে। মোক মোৰ গুৰুৱে শিকালে, মোৰ গুৰুক তেওঁৰ গুৰুৱে শিকালে, তেওঁৰ গুৰুক তেওঁৰ গুৰুৱে, আৰু অন্তিমত গৈ সেই পৰম্পৰাটো শেষ হৈছে ক'ত? ভগৱন্তত। অৰ্জুনে সুধিছে, ভগৱন্তই কৰ্মযোগৰ পাছতে আৰম্ভ হৈছে জ্ঞান যুগ, জ্ঞান যুগৰ আৰম্ভণিতে ভগৱন্তই কৈ দিলে, সেই অৰ্জুন তোমাক এই মই যি কৰ্মৰ জ্ঞানৰ কথা কৈছোঁ, কৰ্মৰ ফলৰ কথা ক'লোঁ, এই জ্ঞান বোলে পূৰ্বতে মই প্ৰথম বৈৱস্বান সূৰ্যদেৱক দিছিলোঁ, সূৰ্যদেৱে তেওঁৰ পুত্ৰ ইক্ষাকুক দিছিল, ইক্ষাকুৱে তেওঁৰ পুত্ৰ মনুক দিছিল, কিন্তু পৰৱৰ্তী সময়ত কি হ'ল? এই জ্ঞান লুপ্ত হৈ গ'ল, এতিয়া সেই জ্ঞানৰ পুনৰ উদ্ধাৰ কৰি মই তোমাক দিছোঁ। তেতিয়া অৰ্জুনৰ মনলৈ প্ৰশ্ন আহিল নহয়, বৈৱস্বান সূৰ্য হৈছে আদিকল্পৰ এজন দেৱতা, তুমি হৈছে এতিয়া দাপৰ যুগত আছা, এইটো কি নাভ্ৰুত নাচুত কলা? তুমি ইমান হাজাৰ বছৰ আগতে তুমি কেনেকৈ বৈৱস্বান সূৰ্যদেৱক এই জ্ঞান দিছিলা? সেই জ্ঞান যুগেৰে সেইখিনি প্ৰসংগতেই আৰম্ভ ঈশ্বৰৰ ঈশ্বৰত্ব নিৰূপণটো। তেতিয়া ভগৱন্তই কৈছে যে, হে অৰ্জুন চোৱা, তোমাৰ আৰু মোৰ বহুবাৰ এইখন পৃথিৱীত জন্ম হৈছে, কিন্তু তোমাৰ আৰু মোৰ জীৱাত্মা আৰু পৰমাত্মাৰ মাজত পাৰ্থক্য এইখিনিতেই। পৰমাত্মাৰ সকলো জন্ম কৰ্মৰ কথা মনত থাকে, কাৰণ তেওঁ দিব্য, তেওঁ কাল মায়াৰ প্ৰভাৱত নাহে। জীৱ হৈছে কাল মায়াৰ প্ৰভাৱত থকা, সেইকাৰণে ই সকলো জন্মৰ কথা পাহৰি পেলায়। নৰনাৰায়ণ বুলি কিয়? নৰ হৈছে অৰ্জুন, নাৰায়ণ বোলে ভগৱন্ত কৃষ্ণ। অৰ্জুনে সেই জীৱকো প্ৰতিনিধিত্ব কৰিছে, যি জীৱই এই সংসাৰখনলৈ অহা অনন্তবাৰ জনমক পাহৰি আছে, কিন্তু ভগৱন্ত তাত পৰমাত্মাৰ ৰূপত ঈশ্বৰ কৃষ্ণচিত আছে, যি পূৰ্ব জনমৰ সকলো কথা মনত আছে, কাৰণ তেওঁৰ ওপৰত কাল আৰু মায়াৰ প্ৰভাৱ নাই, কিন্তু জীৱৰ ওপৰত মায়াৰ প্ৰভাৱ আছে। সেইখিনিতে ঈশ্বৰৰ ঈশ্বৰত্বটো কিদৰে নিৰূপণ হৈছে? কাৰণ ঈশ্বৰ সেইখিনি সময়তে নাই, সৃষ্টিৰ আদিৰে পৰা আছে। তেতিয়া অৰ্জুনক কৈছে যে, অহম সৰ্বস্ব প্ৰভৱ মত্তঃ সৰ্বম প্ৰৱৰ্ততি। বেলেগকৈ ল'ব নালাগে, মুছলমান সকলোৰ কোৰাণতো, কোৰাণৰ বক্তা কোন? মহম্মদ চাহেব, পয়গম্বৰ হজৰত মহম্মদ, নহয়নে? হজৰত মহম্মদে নিজকে ঈশ্বৰৰ আল্লাৰ কি বুলি কৈছে? বাৰ্তাবাহক বুলিহে কৈছে। আৰু যদি আমি বাইবেলতো যাওঁ, যীশুখ্ৰীষ্টই নিজকে ঈশ্বৰৰ পুত্ৰ বুলিহে কৈছে। গীতাত ভগৱন্তই আকৌ সেইখিনি একো কোৱা নাই, নিজে অহম সৰ্বস্ব প্ৰভু, মোৰ প্ৰভাৱতেই গোটেই সৃষ্টি চলি আছে, ময়েই সকলোৰে অধ্যক্ষ, ময়েই গোটেই সৃষ্টি নিৰ্মাণ কৰিছোঁ। গতিকে বাপেকৰো বাপেক কোন? ভগৱন্ত কৃষ্ণ। এইটো এনেকুৱা নহয় যে এই বৈষ্ণৱ মাৰ্গত আছে কাৰণে আমি কৃষ্ণ বুলি কোৱা হৈছে। কৃষ্ণ পুৰাণ পুৰুষ, ব্ৰহ্মায়ো স্বীকাৰ কৰি গৈছে, নহয়নে? ব্ৰহ্মাও মোহত পৰিছিল, আৰু যেতিয়াৰ পৰা চাওকচোন, বাকীবিলাক ধৰ্ম পন্থ আজিৰ পৰা 2500 বছৰ বা অতি বেছি 3000 বছৰ আগতে আহিছে, কিন্তু এই ভগৱন্ত প্ৰৱৰ্তিত, ভগৱন্তৰ দ্বাৰা আৰম্ভ হোৱা এই সনাতন আদৰ্শ, সনাতন ধৰ্ম সিদিনা আৰম্ভণি নহয়, ব্ৰহ্মাৰ সৃষ্টি নোহোৱা কালৰ আদিৰে পৰা এই ধৰ্ম আছে। আৰু এই ধৰ্ম বুলি ক'লে এইখিনিতে এটা ঠেকগণ্ডিও আনিব নালাগে যে নিৰ্দিষ্ট কিছুসকল ভৌগোলিক সীমাৰ মাজত থকা কিছুসকল লোকেৰে আচৰণ কৰাহে এইটো ধৰ্ম। ইয়াক কি কোৱা হৈছে? সনাতন শব্দটো হৈছে প্ৰকৃতিৰ সৈতে জড়িত, নহয়নে? প্ৰকৃতিৰ সৈতে জড়িত নীতি নিয়ম ইয়াত আছে, আপুনি মই বান্ধি লোৱা নীতি নিয়ম ইয়াত নাই। আপুনি মই নিজৰ মাজত যেতিয়া 10জনে বান্ধি লওঁ, তেতিয়া নীতি নিয়মৰ মাজত তাৰতম্য আহে, কিন্তু সৃষ্টি নিয়মৰ ক্ষেত্ৰত এতিয়া চাওকচোন, কৰ্ম সঞ্চিত, প্ৰাৰব্ধ, অনাৰব্ধ, এইকেইটা হিন্দুৰ ক্ষেত্ৰতে প্ৰযোজ্য, মুছলমানৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়, এনেকুৱা কিবা কথা আছে জানো? সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য। গতিকে ঈশ্বৰে সেই সনাতন নিয়মসমূহক গুৰুত্ব দি যি ধৰ্ম ধাৰা আৰম্ভ কৰিলে, সেয়াক কোৱা হয় সনাতন ধৰ্ম। কৰ্ম অকৰ্ম বিকৰ্ম, বোলে হিন্দুৰ কাৰণেহে কৰ্ম অকৰ্ম বিকৰ্ম, মুছলিমৰ কাৰণে নহয়, খ্ৰীষ্টানৰ কাৰণে, এনেকুৱা কিবা সিদ্ধান্ত আছে জানো? কাৰণ এইখিনি নীতি নিয়ম হৈছে প্ৰকৃতিৰ সৈতে জড়িত। অৰ্জুনে সুধিছিল ন, গোটেইখিনিতো প্ৰকৃতিৰ মতে চলি আছে, তেতিয়াহ'লে ভগৱন্তই কৈছে যে ময়াধ্যক্ষে ন প্ৰকৃতি চুয়তে চৰাচৰম, মোৰ অধ্যক্ষতাতেই প্ৰকৃতিক এই গোটেই কৰ্মৰখিনি প্ৰৱৰ্তন কৰি আছে। কাৰণ জীৱই
জীৱনটোত যি পায় তাৰ ফলদাতা যদিও ঈশ্বৰে প্ৰত্যক্ষ ৰূপত ফল নিদিয়ে, কাৰণ ঈশ্বৰ প্ৰত্যক্ষ ৰূপত মায়াৰ সংস্পৰ্শলৈ নাহে। কাৰ আশ্ৰয় লয় তেতিয়া? প্ৰকৃতিৰ। কেনেকৈ? ঈশ্বৰৰ বোলে দুজন ভক্ত আছিল, এজনে আপোনাৰ কুমাৰ আছিল, মাটিৰ পাত্ৰ বনায়, এজন খেতিয়ক। এতিয়া এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হ'ল, এফালে খেতিয়কজনে মানে কুমাৰজনে ঈশ্বৰক মানে চিন্তা কৰিছে যে প্ৰভু আৰু 2-3 দিনলৈ একদম টিকা ফটা ৰ'দ দিলেই হয় আৰু, কাৰণ মোৰ মাটিৰ পাত্ৰকেইটা শুকাব লাগিব, মাটিৰ পাত্ৰকেইটা শুকালেহে মই সেইকেইটা বেছি ঘৰখন পুহিবলৈ কিবা এটা কিনি আনিব পাৰিম। এইফালে আকৌ খেতিয়কজনে ঈশ্বৰক কৈছে যে প্ৰভু 2-3 দিনলৈ আৰু নেৰা নেপেৰা বৰষুণ এজাক দিবা, নহ'লে মোক খেতিটো সজাল নধৰিব। এইফালে খেতি সজাল নধৰিলে পৰিয়ালটো কেনেকৈ পোহপাল দিম? খেতিতে নিৰ্ভৰশীল। তেতিয়া নাৰদদেৱে সুধিছে প্ৰভু দুইজন তোমাৰ একদম একান্ত ভক্ত, তুমি এতিয়া কাৰ কথা শুনিবা? তেতিয়া ঈশ্বৰে ক'লে মই কাৰো কথা নুশুনো, তেওঁলোকে যি পাব প্ৰকৃতিৰ নিয়ম অনুসাৰে পাব, তেওঁলোকৰ কৰ্ম সংস্কাৰে যিটো ৰাখিছে তেওঁ সেইটোৱে পাব, লাগিলে মোৰতো শিলত আচাৰি নিদিয়ক কিয়। ঈশ্বৰে এনেকৈ কোৱা নাই, বুজাবলৈহে এই কথাটো কোৱা হৈছে। গতিকে আমি জীৱনত যি পাওঁ নিজৰ কৰ্ম সংস্কাৰ অনুসৰি, সেইকাৰণে কৈছে সংস্কাৰত দ্বিজ উচ্চতে, সংস্কাৰী হ'লেহে জীৱ অসুৰ কুলত থাকিও তৰি যাব পাৰে, আৰু সংস্কাৰী নহ'লে শ্ৰেষ্ঠ কুলত জন্ম হৈও জীৱ অধোগামী হ'বলগীয়া হয়। আৰু তাৰ আটাইতকৈ উদাহৰণ চাওকচোন, পিতামহ ভীষ্মতকৈ কোনো হ'বই নোৱাৰে। স্বয়ং গংগাৰ পুত্ৰ, গংগাতে গা ধুইচোন গতি পাব পাৰিলেহেঁতেন, কিন্তু সেইটো নাই দেখুওৱা নাই। এইখিনিতে এটা কথা, তাৰ যেতিয়া তীৰ্থৰ মহিমা নাই বুলিও কোৱা হোৱা নাই, তাৰ যদি কি বুজাব বিচৰা হৈছে যে আমি জীৱনত যি কৰিছোঁ সেই কৰ্মৰ ফলটো আমি ভুগিবই লাগিব। পিতামহ ভীষ্মই দুৰ্যোধনৰ সেই পাপেৰে অৰ্জিত অন্ন খাই শৰীৰত যিমানখিনি ৰক্ত নিৰ্মাণ হৈছিল তাৰ এটুপ এটুপ ওলাই নোযোৱালৈকে শৰীৰ কিন্তু এৰা নাই, যদিও তেওঁ ইচ্ছামৃত্যুৰ অধিকাৰী আছিল। তেওঁৰ উত্তৰায়ণ কালত শৰীৰ এৰিছিল, এইটো দ্বিতীয় কথা। প্ৰথম কথা কি? তেওঁ নিজৰ শৰীৰটোক সংস্কাৰ কৰিহে জীৱটোক বাহিৰলৈ পঠাইছে, কাৰণ সংস্কাৰীযুক্ত শৰীৰটোৰ পৰা যেতিয়া জীৱ ওলাব তেতিয়া সেই জীৱই শুদ্ধ সংস্কাৰ অনুসাৰে শুদ্ধ গতি পাব। কিন্তু অসংস্কাৰিত শৰীৰটোত থাকি যদি জীৱ ওলাবলৈ হয় তেতিয়াহ'লে সেই জীৱ অসংস্কাৰী ৰূপতেই গতি পাব। সেই সংস্কাৰৰ গুৰুত্বতাৰ কথাই এতিয়া বৰ্তমান পাঠে কৈ গৈছে যে ভগৱান কৃষ্ণক সম্পৰ্কত। এতিয়া এইটো আচলতে এই প্ৰসংগতি গোবিন্দ মিশ্ৰই মূল সংস্কৃত গীতা অসমলৈ পদ ভাঙনি কৰোঁতে তেওঁ নিজা অভিপ্ৰায় যোগ কৰা কথাহে যে দুৰ্গা ব্ৰহ্মা বিষ্ণু ৰুদ্ৰকত দুৰ্গাই সজিলা। ব্ৰহ্মা বিষ্ণু মাৰ্কণ্ডেয় পুৰাণৰ অন্তৰ্গত হৈছে দুৰ্গা সপ্তশতী, তাত আছে শ্ৰী চণ্ডী। সেই চণ্ডীত এটা কথা উল্লেখ আছে যে ব্ৰহ্মা বিষ্ণু ৰুদ্ৰক বোলে দুৰ্গাই স্বজন কৰিলা। গতিকে ব্ৰহ্মা বিষ্ণু ৰুদ্ৰক যদি দুৰ্গাই বা চণ্ডীয়ে স্বজন কৰিলা তেতিয়াহ'লে ব্ৰহ্মা বিষ্ণুৰ ৰুদ্ৰতকৈ শ্ৰেষ্ঠ হৈছে চণ্ডী। এনেকুৱা কিছুমান ধাৰণা লৈ পেলাই এতিয়া বিষ্ণু মানে কি? ভগৱান কৃষ্ণ। কৃষ্ণকে কৃষ্ণ বিষ্ণুৰ মাজতো ভেদ নাই, সেইটো চিন্তা কৰা হয়। তেতিয়াহ'লে চোন চাবলৈ গ'লে ব্ৰহ্মা বিষ্ণু ৰুদ্ৰতকৈ চণ্ডীকহে ডাঙৰ দেখুওৱা হ'ল। কিন্তু ইয়াত কৈছে কি যে সেয়া সম্পূৰ্ণ শুদ্ধ বা সম্পূৰ্ণ সত্য তথ্য নহয়। কিদৰে নহয়? তাত সত্যতা আছে, কিন্তু ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ ইয়াত কোন তিনিজনৰ কথা কোৱা হৈছে? যি তিনিজন হৈছে সত ৰজ তম, এই তিনি গুণৰ তিনিজন অধিষ্ঠাতা দেৱতা। ভাগৱতৰ আৰম্ভণিতে যি তিনিজনৰ কথা প্ৰসংগ আহিছে যে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞা হিৰে বহে ব্ৰহ্মা হৰিহৰ। এতিয়া ঈশ্বৰে যেতিয়া প্ৰথম সৃষ্টি নিৰ্মাণ কৰিছিল, পোনপ্ৰথমতে প্ৰকট কৰিছিল মহামায়া, দেৱী মহামায়াক। সেই মহামায়া প্ৰকৃতিৰ জৰিয়তে এই 14খন ভুৱন ৰচনা কৰিলে, আৰু সেই মহামায়াৰ পৰা তিনিজন পুত্ৰ সৃষ্টি হৈছিল। সাত্বিক অহংকাৰৰ পৰা বিষ্ণু, ৰাজসিক অহংকাৰৰ পৰা ব্ৰহ্মা, তমোহিক অহংকাৰৰ পৰা ৰুদ্ৰ। এই তিনিওজন হৈছে সেই প্ৰকৃতিৰ পৰা উৎপন্ন হোৱা। সেইবাবে জগতত যেতিয়া মহাপ্ৰলয় সৃষ্টি হয়, সেই মহাপ্ৰলয় সৃষ্টি হোৱাৰ লগে লগে এই তিনিওজনৰ তিনি গুণৰ অধিষ্ঠাতা দেৱ লয় হৈ যায় প্ৰকৃতিত। কিন্তু এই তিনি গুণৰ তিনিজন দেৱতাৰ ঊৰ্ধ্বত আছে প্ৰকৃতি। প্ৰকৃতিৰ ঊৰ্ধ্বত আছে কোন? গৰ্ভোদক্ষা বিষ্ণু। গৰ্ভোদক্ষা বিষ্ণুৰ ঊৰ্ধ্বত আছে কাৰুণোদক্ষা বিষ্ণু। কাৰুণোদক্ষা বিষ্ণুৰ ঊৰ্ধ্বত আছে মহাবিষ্ণু। মহাবিষ্ণুৰ ঊৰ্ধ্বত আছে অনিৰুদ্ধ, প্ৰদ্যুম্ন, শংকৰ্ষণ আৰু বাসুদেৱ। আৰু এই চতুৰ্বিহৰ ঊৰ্ধ্বত আছে ভগৱন্ত কৃষ্ণ। গতিকে ইয়াত যি কৃষ্ণৰ প্ৰসংগ আহিছে সেই কৃষ্ণ এই তিনি গুণৰ তিনিজনৰ ভিতৰত পৰা তিনিজন দেৱতাৰ ভিতৰত বিষ্ণুৰ কথা প্ৰসংগত। ইয়াত আহিছে পূৰ্ণ পুৰুষোত্তম ভগৱন্ত কৃষ্ণৰ প্ৰসংগ।
সেই কৃষ্ণৰ কথা ক'বলৈ গৈ এতিয়া অলপ আগত পাঠে বৰ সুন্দৰভাৱে এটা কথা প্ৰকাশ কৰি গ'ল যে গুৰু মুখে নানা শাস্ত্ৰক পঢ়য় তথাপি মুহুৰ সিটো তত্ত্ব জানয়। যে গুৰু উপদেশত যদি বহু শাস্ত্ৰও পঢ়া হয় তেতিয়াহ'লে তেওঁ কৃষ্ণৰ তত্ত্ব বুজিব নোৱাৰে। কেৱল মাত্ৰ গুৰু উপদেশ শাস্ত্ৰ পঠনৰ জৰিয়তে ভগৱন্তক কৃষ্ণক অনুভৱ কৰাটো বা জানিব পৰাটো জীৱৰ বাবে সম্ভৱ নহয়। কিন্তু ভগৱন্তক কৃষ্ণই দৃঢ়তাৰে কৈছে কি যে মুহূৰ্ত দৃঢ় সুদৃঢ় বিশ্বাস কৰে যি নৰ তাহাঁত বিদিত হওঁ নহো অগোচৰ। কোনোৱে গুৰু উপদেশত যদি শাস্ত্ৰ পঠন কৰাও নাই, অৱশ্যে গুৰু উপদেশত শাস্ত্ৰ পঠন কৰিলে ঈশ্বৰ কৃষ্ণত ভক্তি উপজে। কিন্তু গুৰু উপদেশত কোনোবাই যদি শাস্ত্ৰ পঠন নকৰিও যদি ঈশ্বৰত সুদৃঢ় বিশ্বাসেৰে তেওঁ আশ্ৰয় কৰিব পাৰিছে, সুদৃঢ় বিশ্বাস উপজিছে, তেতিয়া তেওঁৰ বাবেহে ঈশ্বৰ উপলব্ধ হয়। কাৰণ গুৰুৰ উপদেশত শাস্ত্ৰ পঢ়াটোহে জৰুৰী নহয়, যদিহে তাত সুদৃঢ়তাটো ঈশ্বৰৰ প্ৰতি দৃঢ় বিশ্বাসটো নাথাকে। গীতা মই পঢ়িছোঁ, ভাগৱত মই পঢ়িছোঁ, কিন্তু সেই ভাগৱত গীতাৰ বাক্যত যদি মোৰ বিশ্বাসটো নাই, তেতিয়াহ'লে কেৱল মাত্ৰ আনুষ্ঠানিকতা ৰক্ষা কৰি নকৰিলে নহয়, কাৰণে মই কেৱল তাত অধ্যয়ন কৰাহে হ'ব। তাত সেই বিশ্বাসটো যুক্ত হ'ব লাগিব। সেই বিশ্বাসে সেই কৃষ্ণৰ ওচৰলৈ আমাক লৈ যাব পাৰে। কিবা এটা প্ৰশ্ন আছিলে কওকচোন। কৃষ্ণ 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 এতিয়া আপুনি ব্ৰহ্ম পূৰ্ণ ব্ৰহ্ম পৰম ব্ৰহ্মৰ পৰা আৰম্ভ কৰি কৃষ্ণ শেষ কৰিলে। এতিয়া কৃষ্ণৰ পৰা আৰম্ভ কৰি আমি সেই তিনিটা প্ৰসংগলৈ যাম। এতিয়া শেষত এতিয়া অকণমান আগত আপুনি এটা কথা প্ৰকাশ কৰিছিলে যে ভগৱান কৃষ্ণ কিছু কিছু ব্যাখ্যাত এনেকৈ পোৱা যায় যে তাত প্ৰত্যক্ষ ৰূপত কৃষ্ণই কথাখিনি কোৱা নাই অৰ্জুনক, কৃষ্ণৰ ৰূপত পৰম ব্ৰহ্ম বা পৰমাত্মাই কৈছে, সেই কথাটো ক'ব বিচাৰিছে নহয় জানো? কিন্তু সেই তথ্যটো সম্পূৰ্ণ ৰূপত ভুল। এইকাৰণেই নহয়, সেই প্ৰসংগটো অলপ আগত ওলাই গৈছে। যেতিয়ালৈকে কৃষ্ণৰ ঈশ্বৰত্ব স্বীকাৰ কৰি আমি গীতাৰ জ্ঞান লাভ নকৰোঁ, তেতিয়ালৈকে সেই গীতাৰ প্ৰকৃত জ্ঞান আমি পাব নোৱাৰোঁ। প্ৰথম কৃষ্ণৰ ঈশ্বৰত্ব নিৰূপণ, পাছত কি হৈছিল, কিছুসকল লোকে কৃষ্ণৰ ঈশ্বৰত্ব স্বীকাৰ নকৰাৰ বাবে কিছুমান ভুল ব্যাখ্যা ইয়াৰ সৈতে যুক্ত কৰিলে। সেইকাৰণে গীতা ভাগৱতৰ অৰ্থ তাৎপৰ্য বিচাৰ কৰিবলৈ হ'লেও সেই গুৰু পৰম্পৰাত প্ৰাপ্ত যিসমূহ ভাষ্য আছে সেইবিলাকৰ আশ্ৰয় লৈ যাব লাগে। এতিয়া কৃষ্ণ বুলি কওঁতেই তাত যদি আমি চাওঁ যে এইটো কথা মানি লওঁ সহজভাৱেও যে তাত কৃষ্ণই কথাখিনি কোৱা নাই, কৃষ্ণৰ জৰিয়তে পৰমাত্মাই কথাখিনি কৈ আছে, তেতিয়াহ'লে কৃষ্ণৰ সেই অৱতাৰৰ মূল্যটো আমি একেবাৰে সেইখিনিতে অৰ্থহীন কৰি দিম। কিয় অৰ্থহীন কৰি দিম? কাৰণ ভগৱান কৃষ্ণক পূৰ্ণ ৰূপত অৱতাৰ ধৰা হৈছে, নহয়নে? ৭১টা দিব্য যুগৰ ভিতৰত ২৮ সংখ্যক কলি যুগতে ভগৱন্ত পূৰ্ণ ৰূপত পৃথিৱীলৈ আহে ভক্তসকলক কৃপা কৰাৰ অৰ্থে, নহয়নে? আৰু সেইজন কৃষ্ণই যদি সেইখিনি সময়ত আমি এইটো ভাবি লওঁ যে উপদেশ ভগৱান কৃষ্ণই দিয়া নাই, তাৰ জৰিয়তে বেলেগ এজন পৰমাত্মাইহে দিছে, যাক আমি পৰমাত্মা বা পৰম ব্ৰহ্ম বুলিছোঁ, তেতিয়াহ'লে কংসক বধ কৰাজনো বেলেগ হ'ব, নহয়নে? কৃষ্ণই কৰা নাই, বেলেগ এজনে স্থিতি লৈহে কৰিছে। বসুদেৱ দৈৱকীৰ জৰিয়তে যিজন আহিছে সেইজনো বেলেগ এজনে স্থিতি লৈহে আহিছে। এনে কৃষ্ণৰ ঈশ্বৰত্বটো এতিয়া চাবলৈ হ'লে ঈশ্বৰত্বটো কেনেকৈ নিৰূপণ হ'ব? কোনোবা এটা ৰুমত এজন ব্যক্তি আগৰে পৰা বহি আছে, নহয়নে? বহি থাকোঁতে অলপ সময়ৰ পাছতে সেই ৰুমটোলৈ দ্বিতীয় এজন ব্যক্তি গৈছে। সেই দ্বিতীয় এজন ব্যক্তি গৈ পেলাই সেই বহি থকা ব্যক্তিজনক দেখা পালে, নহয়নে? আৰু সেই দ্বিতীয়জন ব্যক্তিৰ পাছতে তৃতীয় এজন ব্যক্তি গ'ল। তেতিয়া তৃতীয়জন ব্যক্তিত যদি সেই ব্যক্তিজন নাই বুলি কয়, তেতিয়াহ'লে তৃতীয়জন ব্যক্তিৰ কথাটো মান্য নহয়। প্ৰথমজন ব্যক্তিয়ে গৈ তাত কি দেখিছিলগৈ সেইটোহে মান্য হ'ব। এতিয়া সৃষ্টিৰ ক্ষেত্ৰতো প্ৰথম জীৱ কোন? ব্ৰহ্মাদেৱ, নহয়নে? সেই ব্ৰহ্মাদেৱে কি কৈছিল যে ঈশ্বৰ পৰম কৃষ্ণ সচ্চিদানন্দ বিগ্ৰহ অনাদিৰ আদি গোবিন্দ সৰ্বকাৰণ কাৰণম। গোটেইকেইটা উত্তৰ সেইখিনিতে ওলাই গ'ল যে ঈশ্বৰ পৰম কৃষ্ণ। পৰম বুলি কৈছে, কেৱল কৃষ্ণ বুলি কোৱা হোৱা নাই। পৰম তাতকৈ এপচুলিউট, তাতকৈ ওপৰত নাই আৰু তেওঁ কি স্বৰূপ বুলি কৈছে? সচ্চিদানন্দ। যেতিয়া সৃষ্টি নাছিল তেওঁ তেতিয়াৰ পৰাও আছিল,
বোলে বেদত কৃষ্ণৰ প্ৰসংগ নাই, কৃষ্ণ বৈ সচ্চিদানন্দ ঘন বুলি ঋগ্বেদতে আৰম্ভ হৈছে। কিছুসকলে ভুল ধাৰণা কৰি মূৰটোত সোমোৱাই দিয়ে যে বেদত কৃষ্ণৰ কথা নাই, বেদত দেৱী দেৱতাৰ কথাহে আছে। সেই মূল ব্ৰহ্ম স্বীকাৰ বেদতো হৈছে। পৰম কৃষ্ণ সচ্চিদানন্দ বিগ্ৰহ, যেতিয়া সৃষ্টি নাছিল তেওঁ তেতিয়াও আছিল, সৃষ্টি আছে তেওঁ এতিয়াও আছে, সৃষ্টি যেতিয়া নাথাকিব তেওঁ তেতিয়াও থাকিব। চিত তেওঁ সেই দিব্য শৰীৰত স্থান কাল মায়াৰ প্ৰভাৱ নাই। সেইকাৰণে গীতাত ভগৱন্ত এটাই কথা কৈছে যে জন্ম কৰ্ম স্বামী দিব্যম য়ৌবেতি তত্ত্বতঃ তক্তা দেহম পুনৰ্জন্ম নেতি মামিতি সৰ্জুন, যে ভগৱন্তৰ গুণ লীলা কৰ্ম সকলো দিব্য, তাক শ্ৰৱণৰ জৰিয়তে তাক মননৰ জৰিয়তে জীৱই পৰম মুখ্যপদ লাভ কৰিব পাৰে। এতিয়া যদি পৰমাত্মা বুলি বেলেগ এজন থাকিলেহেঁতেন তেতিয়া পৰমাত্মাই নিজকে কিয় লুকুৱাই ৰাখিছে? লুকুৱাই ৰাখিলেহেঁতেন নে? কৃষ্ণৰ জৰিয়তেনো কিয় অভিব্যক্তি হৈছে? আমি কি বুলি কওঁ? বাপেকৰ নিচিনা পুতেক বুলি নকওঁ না, পুতেক বাপেকৰ নিচিনা বুলি কওঁ জানো? বাপেক পুতেকৰ নিচিনা বুলি কওঁ নে পুতেক বাপেকৰ নিচিনা বুলি কওঁ? পুতেক বাপেকৰ নিচিনা, মানে পিতৃৰ গুণ বৈশিষ্ট্য পুত্ৰৰ জৰিয়তে প্ৰকাশ পায়। সকলোৰে পিতৃগুণ ঈশ্বৰ কৃষ্ণ, সেইকাৰণে তেওঁ দ্বিভুজ, নাৰায়ণহে চতুৰ্ভুজ। সেই দ্বিভুজৰ অনুৰূপতে এই শ্ৰেষ্ঠ শৰীৰ মনুষ্য শৰীৰটো দ্বিভুজ ৰূপত ঈশ্বৰে স্বজন কৰিলে। আৰু সেই ইয়াৰ পাছতে কি কৈছে কি অনাদিৰ আদি, সৃষ্টিৰ আদি অৱস্থা কি অনাদি, কিন্তু সেই অনাদিৰো আদি হৈছে ভগৱন্ত কৃষ্ণ। কোন? গোবিন্দ। সৰ্বকাৰণ কাৰণম, এটা কাৰণ নহয়, সকলো কাৰণৰো কাৰণ। যি কথা গীতাটো ভগৱন্তই কৈছে যে অহম সৰ্বস্ব প্ৰভু মত্তঃ সৰ্বম প্ৰৱৰ্ততে। সেইখিনি সময়ত এইটো দৃষ্টি কৰিলে ভুল হ'ব যে কৃষ্ণ শৰীৰটো বেলেগ, তেওঁৰ ভিতৰত বহি থকা আত্মাটোৱেহে কৈছে যে মইহে কৰি আছোঁ। কৃষ্ণৰ শৰীৰ ব্যক্তিত্ব চাওকচোন, ভগৱান কৃষ্ণৰ গুণ লীলা ধাম, আনকি ভকতৰ মাজতে ভেদ কৰিবলৈ হাক দিছে শাস্ত্ৰই, নহয়নে? বিষ্ণু বৈষ্ণৱক ভেদ কৰিব নালাগে। তেতিয়াহ'লে কৃষ্ণৰ বাহিৰ ভিতৰ বুলি ভেদ কৰিবলৈ কিবা থাকিব জানো? আৰু যদি আমি ভেদ কৰোঁ যে কৃষ্ণৰ ভিতৰত বেলেগ এজনহে আছে কিন্তু কৃষ্ণ বুলি বেলেগ এজনহে হৈছে, তেতিয়াহ'লে কি হ'ব? ঈশ্বৰৰ প্ৰতি সেইটো অপৰাধ আচৰণ হ'ব। আৰু ইয়াৰ পাছতে প্ৰসংগ আহে নিৰাকাৰৰ কথা। এতিয়া শাস্ত্ৰত যেতিয়া কিবা এটা, যেনেকৈ আমাৰ অসমীয়া ভাষাত প্ৰচলিত শব্দ এটাৰ প্ৰপাৰ মিনিংটো জানিবলৈ হ'লে আমি অসমীয়া অভিধানখন মেলিব লাগিব, নহয়নে? অসমীয়া শব্দটোৰ প্ৰপাৰ মিনিংটো যদি আমি ইংৰাজী ডিক্সনেৰীখন মেলি চাওঁ তাৰ প্ৰপাৰ মিনিংটো নাপাবও পাৰোঁ, নহয়নে? ঠিক তেনে আমাৰ শাস্ত্ৰত যিবিলাক শব্দ প্ৰয়োগ হৈছে সেই প্ৰয়োগ হোৱা শব্দবিলাক বেলেগে বেলেগ অৰ্থত কৰিব পাৰে, ডাঙৰ কথা নহয়। কিন্তু শাস্ত্ৰত প্ৰয়োগ হোৱা প্ৰতিটো শব্দ বাক্যৰ অৰ্থ শাস্ত্ৰীয় ব্যাকৰণেৰে আমি চাব লাগিব। শাস্ত্ৰত যে নিৰাকাৰ শব্দটো আহিছে, নিৰাকাৰ বুলি কোৱাৰ লগে লগে আমি প্ৰথমতে ভাবি লওঁ কি যাৰ আকাৰ নাই, কিন্তু সেইটো নহয়। কেনেকৈ নহয়? আৱশ্যকৰ বিপৰীত শব্দ কি বাৰু? অনাৱশ্যক, নহয়নে? যেতিয়াহ'লে যিটোৰ আকাৰ আছে সেইটোক আমি কি বুলি কৈছোঁ? সাকাৰ, নহয়নে? তেতিয়াহ'লে সাকাৰৰ বিপৰীত শব্দ কি হ'ব? নিৰাকাৰ নহয়, অনাকাৰ হ'ব। কিন্তু অনাকাৰ শব্দটো প্ৰয়োগত আহিছে জানো? নাই অহা। নিৰাকাৰ, নিৰাকাৰ কাক কোৱা হয়? নিৰ্গতা আকাৰ যস্মাৎ নিৰাকাৰ, য'ৰ পৰা সমস্ত আকাৰ নিৰ্গত হৈছে তেওঁক কোৱা হয় নিৰাকাৰ বুলি। ঈশ্বৰৰ পৰা এই সমস্ত সৃষ্টি নিৰ্গত হৈছে, সেইবাবে তেওঁক নিৰাকাৰ বুলি কোৱা হয়। এতিয়া সেই ঈশ্বৰ কৃষ্ণক চাওকচোন, কথা প্ৰসংগত যে নামঘৰত আমি কৃষ্ণৰ ফটো ৰাখিম নে মূৰ্তি ৰাখিম নে ভাগৱত ৰাখিম, প্ৰশ্ন আচলতে সেইটো নহয়। মানে ভগৱান কৃষ্ণক উপাসনাৰ 8 প্ৰকাৰৰ প্ৰতিমাৰ কথা ভাগৱতৰ একাদশ স্কন্ধই কৈছে যে শৈলিং দাৰুময়ীং লৌহিং লিক্ষা লিপ্যাস চৈকটিং মনোময় মণিময়ীং প্ৰতিমাস্ত বিধাস্মিত, যে ভগৱান কৃষ্ণৰ 8 প্ৰকাৰৰ মূৰ্তি থাকিব পাৰে। শিলৰ হ'ব পাৰে, দাৰু অৰ্থাৎ কাঠৰ হ'ব পাৰে, মনোময় হ'ব পাৰে, মণিময় হ'ব পাৰে, লিখিত হ'ব পাৰে, লেপন কৰা হ'ব পাৰে। আৰু যি কথা চতুৰ্থ স্কন্ধত নাৰদদেৱ ধ্ৰুৱৰ আগত কৈছিল যে মূলময় মন্ত্ৰময় দাৰু ধাতুময় লেখা লেপা আনুযত প্ৰতিমা দিশয় শালেগ্ৰাম শিলাত যে শ্বেতমণ্ডলত জল আদি আনুযত অধিষ্ঠানযত অধিকাৰী ভেদে যাতে তাতে নিষ্ঠা কৰি ভক্তিভাৱে শুদ্ধভাৱে ভজিবে কহৰি। এতিয়া আমাৰ মহাপুৰুষীয়া পৰম্পৰাটোত অন্য যিকোনো ধাতু বা কাঠৰ বিগ্ৰহ ৰাখিবলৈ গ'লে আমাৰ এইটো নহয় নে বজাৰৰ পৰা কিনি পেলাই প্ৰস্তুত তাত পূজা সেৱা কৰা নহয়, তাত বা সেৱা কৰা নহয়। সেই ধাতুৰে নিৰ্মিত বিগ্ৰহ ভাগৰ শুদ্ধিকৰণৰ এটা প্ৰক্ৰিয়া আছে। শুদ্ধিকৰণ কৰি তাক নিৰ্দিষ্ট মন্ত্ৰৰে তাত প্ৰাণ প্ৰতিষ্ঠা কৰা হয়।
প্ৰাণ প্ৰতিষ্ঠা কৰি সেই শক্তিটো তাত সদায় নিৰ্মাণ হৈ থাকিবলৈ আচৰণ কৰাৰ এখন বিধি আছে, যিখন বিধি আমি ভাগৱতৰ একাদশ স্কন্ধত নিমিনৱ সিদ্ধ সংবাদৰ ৫ম অধ্যায় আবিসূত্ৰ সিদ্ধই ৰজা নিমিক দিয়া উপদেশত পাওঁ। পূজা মানে কি? পূজা মানে সাংঘাতিক কিবা এটা আড়ম্বৰ নহয় নহয়। যেনেকৈ অতিথি এজন আমি আমাৰ ঘৰলৈ আহিলে পোনপ্ৰথমতেই পালেহি, লাহেকৈ মুখ হাত দিবলৈ ঘটিটো আগবঢ়াই দিওঁ, ভিতৰলৈ সোমাই নি আসনখন দিওঁ, বহিলে, বহাৰ পিছত চাহ তামোল দিলোঁ, শুশ্ৰূষা কৰিলোঁ। গতিকে ভগৱন্ত কৃষ্ণৰ পূজা কেনেকৈ কৰা হয়? যে ভক্তজনে নিজ হৃদয়ৰ পৰা নিজ হৃদয়স্থিত ভগৱন্ত সন্মুখৰ আসনত স্থিত হৈছে বুলি তেওঁ ভাৱনা কৰিব। ইয়াৰ পিছত চাওকচোন, ভাগৱতৰ আৰম্ভণিৰ পৰা শেষলৈকে কাৰোবাৰ গৃহলৈ কোনোবা ঋষি এজন যদি আগমন ঘটে, পদ এষাৰি আহে, পাদ্য অৰ্ঘ্য আচমনি দিয়া পুজিলা সৰৰ্ঘে। পাদ্য কি? ভৰি ধোৱা জল, যে ভক্তজনে কল্পিত ভাৱত ঈশ্বৰক ভৰি ধোৱা জল অৰ্পণ কৰে। অৰ্ঘ্য মুখ ধোৱা জল, আচমন মুখ প্ৰক্ষালন কৰা জল। ইয়াৰ পাছত যদি ভক্তজনৰ সাধন আছে, তেওঁ ভগৱন্ত এইখিনি বস্তু দিয়াৰ প্ৰয়োজন নাই। কিন্তু যিদৰে আমি নিজৰ ভালপোৱাজনক আটাইতকৈ ভাল বস্তুটো দিব বিচাৰোঁ, কোনোবা পুত্ৰৰ সাধন, তেওঁ ধন টকা পইচা আছে, গতিকে মাক দেউতাক পুত্ৰ ভাৰ্যাৰ কাৰণে ধুনীয়াকৈ একদম ঘৰটো বনাব, নহয়নে? নিজৰ ভালপোৱা মানুহৰ কাৰণে কৰিছে। গতিকে কোনোবা এজন ভক্তৰ উপলব্ধ হৈছে, তেওঁ গতিকে তাত মধুপৰ্কও দিছে, পাদ্য অৰ্ঘ্য আচমনিও দিছে, ধূপ চাকিও দিছে, বস্ত্ৰও দি পেলাই ঈশ্বৰক সেইখিনিতে স্তুতি কৰিছে, ভক্তি কৰিছে। কিন্তু যিজনৰ নাই, তেওঁ তেতিয়া আটাইতকৈ উত্তম ভগৱন্তৰ নামতকৈ শ্ৰেষ্ঠ তপ যজ্ঞটো নাই, সেইটো সকলোৱে জানে। গতিকে যিজনৰ নাই, তেওঁ এইখিনি কৰাৰ প্ৰয়োজন নাই। কিন্তু কোনোবাই ভাৱেৰে যদি ঈশ্বৰক দিছে, সেইটো নিষেধ কৰা নাই কৃষ্ণৰ ক্ষেত্ৰত ভাগৱতে। গতিকে এতিয়া বাকী প্ৰকাৰৰ মূৰ্তি ৰাখিবলৈ গ'লে তাত যিখন বিধি আচৰণ কৰিব লাগিব, প্ৰাণ শক্তি সদায় নিৰ্মাণ হ'বলৈ, এই সকলো সাধাৰণ মানুহে ইমানখিনি নোৱাৰেগৈ। সেইকাৰণে মহাপুৰুষে কি কৰিলে, আটাইতকৈ সহজ আৰু উত্তম ৰূপত এই আসনত বাংময় মূৰ্তি ভাগৱত ভাগ ৰাখি দিলে। কাৰণ ভাগৱত ভাগ যদি আসনত স্থাপন কৰা হয়, সদায় গোসাঁই ধুওৱাৰ কথা নাহে, নহয়নে? পূজা সেৱাৰ কথা নাহে। গুৰু বাক্যৰে তেওঁ নাম লৈ স্মৰণ কৰিলে তাতে ভগৱন্ত তুষ্ট হ'ব। কিন্তু তাত যদি বেলেগ বিগ্ৰহ এভাগ স্থাপন কৰি দিয়া যায়, তেতিয়াহ'লে সেই বিগ্ৰহ ভাগত সদায় প্ৰাণ শক্তিটো বৰ্তি থাকিবলৈ এটা নিৰ্দিষ্ট বিধি বিধান আচৰণ কৰিব লাগিব, তাত ব্যক্তিজন অধিকৃত হ'ব লাগিব। এইখিনি কমপ্লেক্সিটিলৈ চাই মহাপুৰুষে সহজ ৰূপত বাংময় মূৰ্তি দি থৈ গ'ল। কিন্তু তাৰ লগতে কেনেবাকৈ যদি আমি বাটে পথে কৃষ্ণৰ মূৰ্তি এটা দেখিছোঁ, কৃষ্ণৰ ফটো এখন দেখিছোঁ, তেতিয়া তাতো আমি কৃষ্ণ বুলি জ্ঞান কৰিব পাৰিব লাগিব। কিয়? তাত সেই ফটোখনক সেৱা কৰা হোৱা নাই। যেনেদৰে আমি ভাগৱতে কৈছে যে সমস্ত ভূততে ব্যাপী আছে নাৰায়ণ, গোটেই জগততে ঈশ্বৰ ব্যাপ্ত হৈ আছে। আমাৰ চেতনা ইমান শুদ্ধ নহয় যে আমি সকলোতে অনুভৱ কৰিম। যিদৰে মোৰ ককাৰ ফটোখনত ককাৰ হাড় মঙহ ছাল ৰক্ত একো নাই, নহয়নে? সেইবুলি মই সেই ফটোখনত একো নাই বুলি দলিয়াই পেলাব পাৰিম জানো? নোৱাৰোঁ নহয়। কাৰণ ফটোখন দেখাৰ লগে লগে তেওঁৰ স্মৃতিটো মোৰ মনলৈ আহে। গতিকে ভগৱানৰ ফটোখন, এই টাইলছখনত ভগৱান নাই, কিন্তু সেই টাইলছখনে যি স্বৰূপটো প্ৰকাশ কৰিছে, দেখাৰ লগে লগে ভগৱন্তৰ চিন্তনটো মোৰ মনলৈ আহে। গতিকে ফটোখনৰ প্ৰতিও সন্মান, ভগৱন্তৰ মূৰ্তিৰ প্ৰতিও সন্মান। নামঘৰত ৰাখিব পাৰোঁ নে নোৱাৰোঁ? নামঘৰত মহাপুৰুষে ভাগৱত ভাগ দি থৈ গ'ল। কিন্তু হয়, আমাৰ সত্ৰীয়া পৰম্পৰাটো তেনেকুৱা কিছুমান ব্যৱস্থা আছে যে কিছু কিছু স্থানত নামঘৰৰ আসনত মূৰ্তিও আছে। মূৰ্তি আছে, আগৰ পৰা সেইটো পৰম্পৰা চলিল, সেইকাৰণে আসনত মূৰ্তি আছে। আৰু তাক চাওকচোন, যেতিয়া আমি ভাগৱতে কৈছে যে ঈশ্বৰৰ ভক্ত ধাম গুণলীলাৰ মাজতে ভেদ কৰিব নালাগে, তেতিয়াহ'লে ঈশ্বৰ কৃষ্ণ স্বৰূপৰ মাজতো আমি ভেদ কৰিব নোৱাৰোঁ। কোনোবাই মূৰ্তি ৰাখিছে, সন্মান, সেয়াও ঈশ্বৰ। কিন্তু সহজ ৰূপত আমাক কি দিলে? ভাগৱত ভাগ। গতিকে ইয়াত এইটো ক্লেশ হ'ব নালাগে যে আমি কি কৰিব লাগে। ইয়াত শুদ্ধ অশুদ্ধ নহয়, ভক্তজনৰ ভাৱটো কি? ভগৱন্তই কৈছে নে, ইয়ে যথা মাং প্ৰপদ্যন্তে তাং তথৈব মাং ভজাম্যহম। যিজনৰ ভাৱনা যেনেকুৱা তেওঁক ঈশ্বৰে তেনেকেই কৃপা কৰে। কাৰণ যাৰ চেতনাই যিমান ঢুকি পাব তেওঁ সিমানতহে আগবাঢ়িব। আপুনি মোক ঢেৰ বুজাইছে, কিন্তু মোৰ চেতনাই যিমানটো ঢুকি পাম মই সেইটোহে কৰিম। গতিকে যিজনৰ চেতনা যাৰ সৈতে যুক্ত হৈছে তেওঁ সেই দিশে আগবাঢ়ক। এতিয়া আহেও পৰমাত্মা পৰম ব্ৰহ্মৰ কথা। ভাগৱতৰ একাদশতে সেইটিৰ উত্তৰ দিয়া হৈছে যে হৰিহৰ বিধি যাৰ থাকে আজ্ঞা পালি, ঈশ্বৰৰো ঈশ্বৰ এখেন্তে মহাহৰি। ব্ৰহ্মেতি পৰমাত্মেতি ভগৱানেতি শব্দতে ঋষিসকলে প্ৰথমতে ঈশ্বৰক ব্ৰহ্ম ৰূপত জানিলে। ব্ৰহ্ম মানে সৃষ্টিৰ প্ৰথম জীৱ, ব্ৰহ্ম মানে ঈশ্বৰৰ কথা কৈছে। ব্ৰহ্ম কি ক'লে? নিৰাকাৰ বুলি ক'লে। ব্ৰহ্ম বুলি কাক দেখিলে? সূৰ্যৰ ৰশ্মি,
সূৰ্যৰ ৰশ্মিলে দেখাৰ লগে লগে ভাবিলে যে ব্ৰহ্মজ্যোতি গতিকে প্ৰথমতে ঈশ্বৰক কি ধাৰণা কৰিলে ব্ৰহ্মৰূপত যে জ্যোতিৰ ৰূপত এটা ডাঙৰ পোহৰ দিব্য জ্যোতিৰ ৰূপত কিন্তু যেতিয়া আৰু অকণমান আগবাঢ়িলে পঞ্চম শ্ৰেণীত পঢ়ি থকা ছাত্ৰজনে ৰশ্মিটোক দেখি সূৰ্য ৰশ্মি বুলিয়ে ভাবিব আৰু অকণমান আগবাঢ়িলেকে পৰমাত্মা ৰূপত জানিলে মানে তাৰ যে এটা গঠন আছে সেই ৰশ্মিবিলাক য'ৰ পৰা ওলাই আহিছে তাৰ যে এটা ৰূপ আছে সেই ৰূপটোক জানিলে পৰমাত্মা ৰূপত সেই পৰমাত্মা ৰূপতে প্ৰত্যেক জীৱৰ অন্তৰত বোলে ঈশ্বৰ স্থিত হয় আৰু যেতিয়া সেই পৰমাত্মাক জানি অতিক্ৰম কৰিলে তেতিয়া ভগৱান ৰূপত জানিলে ভগৱান মানে কি কৃষ্ণৰ সেই সম্পূৰ্ণ স্বৰূপ সাকাৰ স্বৰূপটোৰ কথা আৰু এইখিনিতে যেতিয়া সমস্ত ভূতত ব্যাপ্ত হয় সেই ব্যাপ্ত অৰ্থত তেওঁক ব্ৰহ্ম কোৱা হয় আৰু জীৱৰ হৃদয়তে ঈশ্বৰ স্থিত হৈ জন্ম কৰ্মৰ সাক্ষী প্ৰদান কৰে সেইবাবে তেওঁক পৰমাত্মা কোৱা হয় অন্তৰ্যামী ৰূপে আছে সবাতে ব্যাপী অন্তৰ্যামী স্বৰূপটো হৈছে পৰমাত্মা স্বৰূপ আৰু পৰম ব্ৰহ্ম যে ব্ৰহ্ম পৰমাত্মাৰ যিজন নিয়ন্ত্ৰণকৰ্তা অংশভেদে চিদাংশ ৰূপত গোটেই সৃষ্টিখনত যিমান ব্যাপ্ত হৈ আছে সকলোৱে নিয়ন্ত্ৰণকৰ্তাৰ ৰূপত যিজন আছে তেওঁক কোৱা হয় পৰব্ৰহ্ম বুলি তেওঁক কোৱা হয় আৰু সেই পৰব্ৰহ্মকে কিছুসকলে পৰমাত্মা বুলি কয় কৃষ্ণই পৰমাত্মা কৃষ্ণই ব্ৰহ্ম কৃষ্ণই পৰাৎপৰ শক্তি আৰু কৃষ্ণই পূৰ্ণ ব্ৰহ্ম আচলতে ব্ৰহ্ম বুলি কওঁতে ব্ৰহ্ম বুলি শব্দতে পূৰ্ণ সেইকাৰণে চাওকচোন পূৰ্ণ ব্ৰহ্ম শব্দটো পাছতহে যোগ হৈছে আমি যদি বেদান্তত চাওঁ পূৰ্ণ ব্ৰহ্ম শব্দটো অহা নাই কিয় নাই অহা ব্ৰহ্ম বুলি ক'লেই পূৰ্ণ ব্ৰহ্ম বুলি আমি কাক ক'ম যিজন স্বয়ং পূৰ্ণ তেওঁত কোনো গুণ দোষৰ প্ৰভাৱ নাই নহয়নে তেওঁ কোনো কালমায়াৰ প্ৰভাৱত নাই সেইবাবে তেওঁ পূৰ্ণত্ব প্ৰকাশ পাইছে খালি তেওঁক আৰু স্পষ্টকৈ বুজাবলৈ পৰৱৰ্তী সময়ত সেই ব্ৰহ্ম শব্দটিৰ আগত পূৰ্ণ শব্দটো লগোৱা হ'ল যাতে ব্ৰহ্ম বুলি কওঁতে তেওঁৰ পূৰ্ণত্বটো সকলোৱে বুজি নাপাব পাৰে কিন্তু পূৰ্ণ শব্দটো অহাৰ লগে লগে গম পাব যে এওঁ পূৰ্ণ সেইকাৰণে ঈশ্বৰ কৃষ্ণৰ ক্ষেত্ৰত সেইটো প্ৰয়োগ হৈছে আন কাৰো ক্ষেত্ৰত সেইটো প্ৰয়োগ হোৱা নাই আৰু এইখিনিতে কথা এতিয়া আহিব পাৰে কৃষ্ণটো দ্বিভুজ নাৰায়ণ চতুৰ্ভুজ তেতিয়া তেওঁলোকৰ মাজত পাৰ্থক্য আছে নি এতিয়া যদি কওঁ ঘৰত থকা ৰূপটো আৰু আমি কামলৈ ওলাই যোৱাৰ ৰূপটো বেলেগ বেলেগ হয় এতিয়া সৃষ্টি পালনৰ অৰ্থে নাৰায়ণৰ স্বৰূপটো সেইকাৰণে সেইটো ঐশ্বৰ্যপূৰ্ণ ৰূপ আনহাতে ভগৱন্ত নিত্যধাম গোলোকত যিটো স্বৰূপত থাকে সেইটো হৈছে দ্বিভুজ স্বৰূপ অৰ্থাৎ দুখন বাহু দুটি বাহুযুক্ত 7টা ভাগ আছে ন আসনভাগীত চেতবিলাসৰ পৰা গোলোকলৈকে প্ৰতিখন বৈকুণ্ঠত একোজন বিষ্ণু আছে নহয় সেই বিষ্ণুসকলৰ ঊৰ্ধত কোন আছে ভগৱন্ত কৃষ্ণ সেই কৃষ্ণই নিজকে চতুৰ্বিহু ৰূপত সৃষ্টি পালনৰ অৰ্থে বিস্তাৰ কৰে অনিৰুদ্ধ প্ৰদ্যুম্ন বাসুদেৱ আৰু শংকৰখন সেই শংকৰখনৰ পৰাই মহাবিষ্ণু গৰ্ভদক্ষা বিষ্ণু কাৰুণোদক্ষা বিষ্ণু এইসকল সেই গৰ্ভদক্ষা বিষ্ণুৰ পৰা উৎপত্তি হয় মহামায়াই আকৌ এই তিনি গুণৰ নিয়ন্ত্ৰণ ৰূপত তিনিজন দেৱতা সৃষ্টি কৰে এই তিনিজন দেৱতা মহামায়াৰ সৃষ্ট আৰু জগতত যেতিয়া মহাপ্ৰলয় হয় এই তিনিজন দেৱতাৰ লয় হয় মূল বিষ্ণুৰ বা মূল পৰব্ৰহ্মৰ নহয় কিমতে ভকতি করিব তোমাত হরি হরি হরি